মহাপাল নামৰ মহা আয়োজন তুংগত উঠিছে প্ৰস্তুতি। নগাঁও জিলাৰ কচুৱাৰ পমিলাৰ ঐতিহাসিক বৰনামঘৰত মহাপাল নামৰ আয়োজন। এইবেলি ৭৪তম মহাপাল নামৰ আয়োজন কৰা হৈছে এই বৰনামঘৰত। ৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ চুতীয়া জাতিৰ ৭৪তম বাৰ্ষিক পালনাম ভাগৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। কোনোবাই যদি কৰিছে ৰভাৰ কাম, আন কোনোবা আকৌ চৌপাশ পৰিষ্কাৰ কৰাত ব্যস্ত। এই পমিলা বৰনামঘৰত নগাঁও, মৰিগাঁও, হোজাই জিলা সমস্ত চুতীয়া জাতিৰ লোকসকল একত্ৰিত হৈ প্ৰতি বছৰে নগাঁও, মৰিগাঁও, হোজাই তিনিখন জিলাৰ আমন্ত্ৰণমূলকভাৱে বিভিন্ন নামঘৰত প্ৰতি বছৰে বাৰ্ষিক ভিত্তিত এই মহান পালনাম যজ্ঞভাগ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠান ভাগৰ এয়া ৭৪তম উদযাপন। এই ৭৪ উদযাপন পমিলা বৰনামঘৰত অনুষ্ঠিত হৈছে। ৮ আৰু ৯ মাৰ্চ এই দুটা দিনৰ কাৰণে ইয়াত অনুষ্ঠিত হ'ব। প্ৰথম দিনা ভাগৱত স্থাপনৰ সৈতে নামভাগৰ পালনাম ভাগৰ আবাহন আৰু শনিবাৰে পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন আৰু ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু তাৰপিছত ভাগৱত শোভাযাত্ৰা আৰু ইয়াৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছতে সন্ধিয়াৰ লগে লগে মহাপালনাম যজ্ঞভাগৰ জপযজ্ঞকে আৰম্ভ কৰি সামূহিক নাম আৰু লগে লগে প্ৰসাদ বিতৰণ আৰু ইয়াৰ পিছত জপযজ্ঞ অৰ্থাৎ পালনাম ভাগ আতৰিগুৰুসকলৰ দ্বাৰা উচ্চাৰিত হ'ব আৰু এই পালনাম যজ্ঞভাগৰ পালনাম অহোৰাত্ৰ সম্পাদন কৰি ৰাতিপুৱা ৭ বজাৰ লগে লগে সামৰণি পৰিব আৰু সামৰণিৰ পিছত আইসকলৰ মহানাম আৰু আইসকলৰ মহানামৰ পিছত খোল প্ৰসংগৰে পুনৰ এখন পুৰুষসকলৰ এখন মহানাম আৰম্ভ হ'ব আৰু ইয়াৰ পিছত প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণৰ অন্তত ভকত বৈষ্ণৱসকলক বিদায় দিয়াৰ পিছত সন্ধিয়া আবেলি ৪ বজাৰ লগে লগে ধ্বজাভাগ সম্বোধন কৰা হ'ব। এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ মহান পালনাম ভাগৰ অনুষ্ঠিত কৰি সামৰণি পৰিব। উল্লেখযোগ্য যে ১৯৩০ চনতে বৃহত্তৰ পমিলাৰ বৰনামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথম দিনা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু ভাগৱত শোভাযাত্ৰা আৰু ভকত আদৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। বাৰ্ষিক পালনাম ভাগত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ লগতে পৰিচালনা সমিতিয়ে। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ ৭৪তম পালনাম ভাগি আমাৰ পমিলা বৰনামঘৰত আমন্ত্ৰণ কৰি অনা হৈছে আৰু তাৰে প্ৰস্তুতি চলি আছে। সদৌ অসমৰ ভক্তবৃন্দ ৰাইজক এই পালনাম ভাগ উপভোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ৮ আৰু ৯ মাৰ্চত আমাৰ এই পালনাম ভাগ উদযাপিত হ'ব। এই অনুষ্ঠানলৈকে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই পালনাম ভাগ আপোনালোকে উপভোগ কৰি আমাক কৃতাৰ্থ কৰে যেন। বৰ্তমান আমাৰ প্ৰস্তুতি চলি আছে। প্ৰস্তুতি প্ৰায় শেষেই হৈছেহি আৰু দুটা দিনৰ পিছতেই আমাৰ সম্পূৰ্ণ হ'ব আৰু প্ৰস্তুতি ভাগ চাবৰ কাৰণে আমাৰ নগাঁও জিলা, মৰিগাঁও জিলা আৰু হোজাই জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোকে আজি ইয়াত এই ক্ষেত্ৰত আহি ক্ষেত্ৰ পৰিভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰি আমাক নানান ধৰণৰ প্ৰেৰণা যোগায়, লগতে আমাক এই নামভাগৰ কাৰণে উৎসাহিত কৰি সকলোবিলাক চাই চিতি ক'ত কেনেকৈ কি কাম বাকী আছে সকলোবিলাক দিহা পৰামৰ্শ দি তেওঁলোকে আজি আমাৰ এই ক্ষেত্ৰ পৰিভ্ৰমণ কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।